মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ আগত আজি অনুষ্ঠিত হোৱা HS ফাইনেল এক্সামিনেশ্যন কম্পাৰ্টমেণ্টেল 2025ৰ অসমীয়া MIL-ৰ কুৱেশ্যন পেপাৰৰ গদ্য পদ্য আৰু ব্যাকৰণ ভাগৰ সম্পূৰ্ণ কুৱেশ্যনৰ সমাধান লৈ উপস্থিত হৈছোঁ। আশা কৰিম যিসকল মৰমৰ ছাত্ৰ ছাত্ৰীয়ে আজি তোমালোকে পৰীক্ষা দিলা, নিশ্চয় এই ভিডিঅ'ৰ আনচাৰ লগত তোমালোকে পৰীক্ষাত লিখা আনচাৰসমূহ ৰিজাই চাবা আৰু ৰিজাই চাই তোমালোকে পাছ কৰিব পাৰিবা নে নোৱাৰিবা সেইটো তোমালোকে এই ভিডিঅ'ৰ জৰিয়তে পাবা। নিশ্চয় আশা কৰিম তোমালোকে পৰীক্ষা ভাল কৰিছা। আজিৰ কুৱেশ্যন পেপাৰখন ইমান টানেই হোৱা নাই, ইজি কুৱেশ্যন হৈছে। নিশ্চয় তোমালোকে সকলোৱে পৰীক্ষাত ছাকচেছফুল হ'বা বুলি আশা ৰাখি আজিৰ এই ভিডিঅ' মই তোমালোকৰ আগত আগবঢ়াইছোঁ। দেখা তোমালোকৰ কুৱেশ্যন পেপাৰখনৰ ইয়াতে দিয়া আছে যে পৰীক্ষাতে একোখন বহীত গ্ৰুপ A আৰু গ্ৰুপ B উত্তৰ কৰিব লাগিব। গ্ৰুপ A দেখা ইয়াতে প্ৰথম প্ৰশ্নত দিয়া হৈছে তোমালোকৰ গ্ৰুপ A-ৰ ইয়াতে দিছে যে অতি চমু উত্তৰ লিখা। প্ৰশ্ন ক ইয়াতে দিয়া হৈছে দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি? উত্তৰ প্ৰকাশ গোস্বামী। খ ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো? উত্তৰ ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠীটো হ'ল মংগোলীয় গোষ্ঠী। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 2টো আলোচনা কৰিম। 2 নম্বৰ প্ৰশ্নত কৈছে চমু উত্তৰ লিখা যিকোনো দুটা। ইয়াতে দিয়া হৈছে দেখা ক নম্বৰ উদ্যোগীসকলৰ সম্পৰ্কত ছাৰৰ প্ৰশ্নৰ উত্তৰ দি বিজিতে কি কৈছিল? খ হেম বৰুৱাৰ সাহিত্য চৰ্চা সম্পৰ্কে এটি চমু পৰিচয় দিয়া। গ নম্বৰ কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বাংলা ভাষা চলিছিল? এই গ নম্বৰৰ যিহেতু মুখে মুখে কোৱা যায় এইটোৰ আনচাৰ দিছোঁ। 1836 চনৰ পৰা 1873 চনলৈ অসমৰ বিদ্যালয়ত বাংলা ভাষা চলিছিল। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন ক আৰু খটো আলোচনা কৰিম। প্ৰশ্নটো আছিল ক নম্বৰ উদ্যোগীসকলৰ সম্পৰ্কত ছাৰৰ প্ৰশ্নৰ উত্তৰ দি বিজিতে কি কৈছিল? উত্তৰ উদ্যোগী সম্পৰ্কে ছাৰৰ প্ৰশ্নৰ উত্তৰ দি বিজিতে কৈছিল যে যিয়ে নিজৰ ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো সংস্থান দিবলৈ সক্ষম হয়। খ নম্বৰৰ প্ৰশ্নৰ উত্তৰটো হ'ল হেম বৰুৱাৰ সাহিত্য চৰ্চা সম্পৰ্কে এটি চমু পৰিচয় দিয়া। উত্তৰ হেম বৰুৱাৰ সাহিত্য চৰ্চা সম্পৰ্কে চমু পৰিচয় তলত দিয়া হ'ল আধুনিক কবিতাৰ পথ প্ৰদৰ্শক হেম বৰুৱাদেৱৰ ৰচনাসমূহ হ'ল বালিচন্দা, মন ময়ূৰী, আধুনিক সাহিত্য, এই গীত, এই গাঁও এই গীত, ৰঙা কৰবীৰ ফুল, ইজৰাইল, দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিল ইত্যাদি। ইয়াৰ উপৰিও তেওঁ জনতা আৰু পছোৱা আলোচনী সম্পাদনা কৰিছিল। 1972 চনত ধুবুৰীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি আছিল। তেওঁ আছিল সুবক্তা আৰু কৃতি সাংসদ। 3ৰ ক নম্বৰ প্ৰশ্নলৈ আহা উত্তৰ লিখা দিছিল এজন উদ্যোগী হোৱা যিমান সহজ সফল হোৱাটো কিন্তু সিমান সহজ নহয়। কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা। উত্তৰ উদ্যোগী হ'বলৈ বিচৰাটো বা উদ্যোগী হোৱাটো সহজ কথা, কিন্তু উদ্যোগত সফলতা লাভ কৰাটো সহজ নহয়। স্থাপনৰ দিনাখনৰ পৰাই উদ্যোগে লাভৰ মুখ দেখা নাপায়। ইয়াত ঘাত প্ৰতিঘাত লোকচানৰ ভয় আদি থাকিবই। উদ্যোগৰ সফলতাৰ সপোন ধাপে ধাপে আগবাঢ়ে। নিবন্ধকাৰ দেৱজিৎ ভূঞাদেৱে
কোৱাৰ দৰে প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডী পাঠলৈ সকলো কৰিবলৈ সাজু থাকিব লাগিব। প্ৰাৰম্ভিক ব্যৰ্থতাবোৰত হতাশ নহয় বাৰে বাৰে লাগি থাকিলেহে সফলতা মুখ দেখা পায়। এই কথা প্ৰতিপন্ন কৰিবলৈ গৈ লিখকে টমাছ এলভা এডিছন, গ্ৰাহাম বেল, কাৰ্লছন আদি বিজ্ঞানীৰ উদাহৰণ দাঙি ধৰিছে। বিল গেটছৰ মতে সামগ্ৰী তৈয়াৰ আৰু উৎপাদন কৰাটো সহজ, কিন্তু নতুন বস্তু এটা বজাৰ দখল কৰাটো অত্যন্ত কঠিন কাম। বিক্ৰীৰ কৌশল উদ্যোগীৰ বাবে অতি গুৰুত্বপূৰ্ণ। তাৰপিছত আছিল অথবা খ নম্বৰ অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া। দেখা যিবোৰ প্ৰাচীন শিল্পকলাই ভাৰতীয় ইতিহাসত যুগৰ সৃষ্টি কৰি আহিছে তাৰে ভিতৰত অজন্তাৰ শিল্পকলাই এক উল্লেখনীয় স্থান অধিকাৰ কৰিছে। অজন্তাৰ শিল্পকলাৰ এটি মূল দিশ হ'ল চিত্ৰশিল্প। এই চিত্ৰবোৰে ভাৰতীয় সংস্কৃতিৰ বৌদ্ধ যুগৰ কথা সোঁৱৰাই দিয়ে। অজন্তাৰ ছবিবোৰত মূলতঃ দুটা ভাৱবস্তু প্ৰকাশ পাইছে, এটা হ'ল সন্ন্যাস জীৱন আৰু আনটো হ'ল সমূহীয়া জীৱন। দুবিধ ছবি একেলগে অংকন কৰা হৈছে। দ্বিতীয় পৰ্যায়ৰ ছবিবোৰ জীৱন আনন্দৰ উচ্ছ্বাসময় চিত্ৰ। এইবোৰত শক্তি, খ্যাতি, প্ৰেম আৰু যৌৱন প্ৰতিফলিত হৈ উঠিছে। আনহাতে প্ৰথম পৰ্যায়ত দয়া, ধ্যান আৰু মৌনতা প্ৰতিফলিত হৈছে। ভাৱ বস্তুৰ ফালৰ পৰা দুবিধতে দুখন সুকীয়া জগত প্ৰতিফলিত হৈছে যদিও এই জগত দুখন পৃথকভাৱে অংকিত হোৱা নাই। জীৱনৰ অসামঞ্জস্যক একেলগে গ্ৰহণ কৰিব পৰা শক্তি এই ছবিবোৰত আছে। দুবিধ ছবিতে পুৰুষ, মহিলা, শিশুক বিভিন্ন ভংগীমাত একে ঠাইতে অংকন কৰা হৈছে। ইয়াত শিল্প জগত আৰু বাস্তৱ জীৱনৰ এক সুন্দৰ সমন্বয় স্থাপন হৈছে। এইটোৱে হ'ল অজন্তাৰ চিত্ৰশিল্পৰ গৌৰৱ। নেক্সট প্ৰশ্নটো দিয়া হৈছে 4 অতি চমু উত্তৰ লিখা। ক কুঁৱলীয়ে প্ৰথমে কালৈ ইমেইল কৰিছিল? উত্তৰ কুঁৱলীয়ে প্ৰথমতে মস্কোলৈ পঢ়িব যোৱা তাইৰ বান্ধৱী শ্বাৰণলৈ ইমেইল কৰিছিল। তাৰপিছত খ নম্বৰ অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল? উত্তৰ অৰুণিমা সিনহাৰ ভলীবল খেলত বিশেষ দক্ষতা আছিল। তাৰপিছত তোমালোকে এইটো চোৱা 4 নম্বৰৰ প্ৰশ্ন গ'ল। এতিয়া 5 নম্বৰ চমু উত্তৰ লিখা। এয়া মোৰ মায়ে দিয়া আশীৰ্বাদ, এয়া কেৱল এডাল চেইন নহয়। কোনে কি পৰিস্থিতিত পৰি কাক এইষাৰ কথা কৈছিল? উক্ত কথাষাৰ অৰুণিমা সিনহাই কৈছিল যেতিয়া ডকাইতৰ দলে তেওঁৰ ডবাত ডকাইতি কৰি আছিল। তেতিয়া ৰেলৰ গাড়ীখনত একেটা ডবাত থকা আন বহুতে চকুৰে অৰুণিমাক চেইনডাল দি দিবলৈ ইংগিত দিছিল যদিও তেওঁ অন্যায়ৰ ওচৰত শিৰ নত কৰিবলৈ বিচৰা নাছিল। বাৰে বাৰে তেওঁ একেষাৰ কথাকে কৈছিল, এয়া মোৰ মায়ে দিয়া আশীৰ্বাদ, এয়া কেৱল এডাল চেইন নহয়। চ' এইখিনি কথাৰ সাৰমৰ্ম এইটোৱেই আছিল যে এইটো তেওঁৰ মাকে তেওঁক উপহাৰ দিছিল। ইয়াত তেওঁৰ মাকৰ তেওঁ আশীৰ্বাদ হিচাপে এইটোক ধৰি লৈছিল, সেইকাৰণে তেওঁ এইটো দিব খোজা নাছিল। এতিয়া তোমালোকে 6 নম্বৰৰ প্ৰশ্নলৈ চোৱাচোন। 6 নম্বৰৰ প্ৰশ্নত কোৱা হৈছে উত্তৰ লিখা। ক ইণ্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে। কথাষাৰৰ বক্তা কোন? ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠৰ আধাৰত বুজাই লিখা। নাইবা ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল? দেখা এইটো তোমালোকৰ প্ৰশ্ন নম্বৰ 6ৰ ক নম্বৰ।
উক্ত কথাকাৰৰ বক্তা আছিলে শ্বাবানা বাইদেউ। ইণ্টাৰনেটত ব্যৱহাৰ কৰি কুলি ভাৰাক্ৰান্ত হৈ পৰিছিল। ইণ্টাৰনেটৰ পৰাই তাই ভাল বহুতো অভিজ্ঞতা অৰ্জন কৰিলে যদিও তাইৰ কিছুমান বেয়া অভ্যাসো গঢ় লৈছিল। কিন্তু সময়মতে তাইৰ সুবুদ্ধিৰ উদয় হ'ল। তাই গৈ বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞানত গৱেষণা কৰি থকা শ্বাবানা বাইদেউৰ কাষ পালেগৈ। কুঁৱলীয়ে তাইৰ মনৰ মাজত থকা দোদুল্যমান অৱস্থাটোৰ কথা তেওঁৰ আগত প্ৰকাশ কৰিলে আৰু তেতিয়া শ্বাবানা বাইদেৱে হাঁহি এটা মাৰি কৈছিল যে সকলো বস্তুৰে ভাল বেয়া দুটা দিশ আছে। সূৰ্যৰ পোহৰত জীৱজগতৰ যিদৰে উপকাৰ কৰে ঠিক একেদৰে সূৰ্যৰ উৎকট গৰমে জীৱজগত ধ্বংসও কৰে। কিন্তু সেয়াই বুলিতো সূৰ্য নোহোৱাকৈ চলাটো একেবাৰে অসম্ভৱ কথা। সেইদৰে ইণ্টাৰনেটৰো তিতা মিঠা সোৱাদ সুবিধা আৰু অসুবিধাবোৰ আছে। মিঠা সুবিধাসমূহে মানৱ সভ্যতাক উন্নতিৰ জখলা তৰিত গতিৰে উন্নতিৰ পথ আগবঢ়াই নিয়ে। ভাল দিশটোৰ কথা বিশেষভাৱে গুৰুত্ব দি বেয়া দিশবোৰ নিজে সংস্কাৰ কৰি ল'ব লাগিব। ফেচবুক, হোৱাটছএপ আদি ছ'চিয়েল মিডিয়াৰ জগতখনত নতুন প্ৰজন্ম সোমাই পৰি বাস্তৱৰ কিতাপৰ জগতখন, খেল ধেমালি আদিৰ পৰা আঁতৰি আহিছে। কেতিয়াবা মোবাইল ফোনত ভুৱা বাতৰি প্ৰচাৰ কৰিও পৰিৱেশ দূষিত হৈছে। অনবৰতে ইণ্টাৰনেটত লাগি থাকিলে এলেহুৱা, মূৰৰ বিষ আদিও হয়। গতিকে এনেধৰণৰ ইণ্টাৰনেটৰ তিতা মিঠাবোৰ বিচাৰ কৰি চাই ল'লেহে সকলোৰে উপকাৰ হ'ব। এইদৰে শ্বাবানা বাইদেৱে কুঁৱলীৰ মনত সৃষ্টি কৰা চিন্তাক বুজাই কুঁৱলীক আশ্বস্ত কৰিছিল। নেক্সট প্ৰশ্নটো দেখা যে ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমা সিনহাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল দেখা। দুৰ্বৃত্তৰ দ্বাৰা আক্ৰান্ত হৈ অৰুণিমা সিনহাৰ এখন ভৰি পংগু আৰু আনখন ভৰি হেৰুৱাই শাৰীৰিকভাৱে অক্ষম হৈ পৰিল। হিমালয়ৰ এভাৰেষ্টৰ শিখৰ জয় কৰা যাৰ কামনা, যাৰ মনত অদম্য সেৱা, তেওঁ ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। কৰ্কট ৰোগত আক্ৰান্ত যুৱৰাজ সিঙে নিজৰ অদম্য মানসিক শক্তিৰে সেই বেমাৰৰ পৰা আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছিল। যুৱৰাজৰ পৰা তেওঁ শিকিছিল যে মনৰ বল আৰু আত্মবিশ্বাস থাকিলে শাৰীৰিক বাধাই কোনো প্ৰতিৰোধৰ সৃষ্টি কৰিব নোৱাৰে। ই জীৱনৰ উত্তৰণত হেঙাৰ হ'ব নোৱাৰে। 7 নম্বৰ প্ৰশ্ন, অতি চমু উত্তৰ লিখা। ক, বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ লৈ যোৱা হৈছিল? এইটো নিয়াৰ সিদ্ধান্ত লৈছিল। উত্তৰ কাজিৰঙা অৰণ্যলৈ। ইৰাণৰ ৰাজধানীৰ নাম কি? তেহৰান। 8 নম্বৰ, তেহৰানৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা লিখা। নৰ ক, পাহি আৰু বিদিশাই খাদ্যবিলাকক আমি সিহঁতক দিয়া কামটো কৰোঁ। কথাকাৰ কোনে কাক কি প্ৰসংগত কৈছিল? আৰু অথবাটো আছে ইৰাণৰ, ইয়াতে দিয়া হৈছে ইৰাণীসকলৰ নৱবৰ্ষৰ উৎসৱৰ বিষয়ে বিৱৰণ দিয়া। আৰু ইয়াতে দিয়া হৈছে যে 10 নম্বৰত দিয়া হৈছে অতি চমু উত্তৰ লিখা। তোমাৰ পাঠ্যপুথিৰ বৰগীতটোৰ ৰচক কোন? উত্তৰ শ্ৰী শ্ৰী মাধৱদেৱ। আসমান মানে কি? আসমান মানে আকাশ। এতিয়া মই তোমালোকৰ আগত 8 আৰু 9 নম্বৰৰ প্ৰশ্ন আলোচনা কৰিম। 8 নম্বৰ প্ৰশ্নটো আছিলে কি? তেহৰানৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা আছিল? উত্তৰ, তেহৰানৰ প্ৰাকৃতিক অৱস্থা বৰ সুন্দৰ। চহৰৰ কাষতে ওখ ওখ পাহাৰ হোৱাৰ বাবে তেহৰানখন অতি সুন্দৰ। মৰুভূমিৰ ধাৰণা এটা মনলৈ আহে যদিও গ্ৰীষ্মৰ 2টা মাহৰ বাহিৰে বাকী সময়ছোৱাত ইয়াৰ জলবায়ু অতি আৰামদায়ক। শীতকালত ইয়াত বৰফ পৰে। তেহৰানৰ সুন্দৰ জলবায়ু হোৱাৰ প্ৰধান কাৰণ হ'ল এলব্ৰুন পৰ্বতমালা। মহাসাগৰলৈ এই পৰ্বতমালাৰ হিমবাহৰ পৰা খোৱা পানী যোগান ধৰা হয়। তাৰপিছত
প্ৰশ্নটো আছিলে তোমাৰ 9 নম্বৰৰ অথবা ইৰাণী সকলো নৱবৰ্ষৰ উৎসৱৰ বিৱৰণ দিয়া। এইটো দেখা, মই এইটো কৈ নাযাওঁ, দীঘল প্ৰশ্ন। অ'কে, এইটো হ'ল নৱবৰ্ষ উৎসৱৰ বিষয়ে কৈছিলোঁ। আৰু তোমালোকে নেক্সট প্ৰশ্নটোলৈ আহা। 9 প্ৰশ্নৰ কলৈ আহা। পাহি আৰু বিদিশাই খাদ্যবিলাকক আমি সিহঁতক দিয়া কামটো কৰোঁ। কথাষাৰ কোনে কাক কি প্ৰসংগত কৈছিল? উক্ত কথাষাৰ সৌৰভে শিক্ষকসকলক কৈছিল, কাৰণ যেতিয়াই শিক্ষকসকলে প্ৰতিটো ক্লাছৰ পৰা মানে কেপ্টেইন বাছনি কৰি দিছিল, তেতিয়া যিটো খাদ্যবস্তু উলিয়াওঁতে সৌৰভৰ ভাগত পৰিলে, তেতিয়া সৌৰভে অলপ কামটোক টান পাই এই কথাফাকি কৈছিল। তোমালোক আৰু অকণমান যিমান দূৰ পাৰিছা লিখিছা বুলি আশা কৰিলোঁ। চ' এইখিনি আছিলে তোমালোকৰ পদ্যভাগৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰ। এতিয়া মই তোমালোকৰ গদ্যভাগৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰ, পদ্যভাগৰ মই 10 নম্বৰৰ প্ৰশ্নৰ উত্তৰ ইতিমধ্যে কৈছোঁ। এতিয়া 11 নম্বৰৰ প্ৰশ্নৰ পৰা আনচাৰখিনি কৰিম। মই তোমালোকৰ 11 আৰু 12 নম্বৰ প্ৰশ্নৰ আনচাৰ একেলগে কৰিম। দেখা, 11 নম্বৰত কোৱা হৈছে উত্তৰ লিখা। ক, বৰগীতৰ 4টা লক্ষণ লিখা। খ, জিকিৰ গীত সম্পৰ্কে চমুকৈ লিখা। 12, পানী মৰে পিয়াহত অগ্নি মৰে জাৰত, খোদাৰ ওচৰ লুকাই আছে মমিনৰ আঁৰত। কবিতা ফাঁকিৰ ভাৱটি বুজাই লিখা। 11 আৰু 12 নম্বৰৰ প্ৰশ্নৰ সমাধান দিয়াৰ আগতে তোমালোকক যিখিনি প্ৰশ্ন মই মুখে মুখে মাতি গৈছিলোঁ, সেইখিনিৰ আনচাৰখিনি তোমালোকক দেখাই আছোঁ। তোমালোকে প্ৰশ্নখিনি উলিয়াই এইখিনি তোমালোকে ৰিজাই চাব পাৰা। ইয়াতে 11ৰ ক নম্বৰত আছিল বৰগীতৰ 4টা লক্ষণ লিখা। উত্তৰ, বৰগীতৰ 4টা লক্ষণ হ'ল: 1, বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত। 2, বৰগীতৰ ভাষা ব্ৰজাৱলী। 3, বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশত। 5, শংকৰ মাধৱদেৱে লিখা গীতসমূহক বৰগীত বোলা হয়। আৰু বৰগীতসমূহ মূলতঃ ভক্তি ৰস প্ৰদান, যদিও তাত দাসত্ব, শান্ত বাৎসল্য আদি ৰসৰো সমাৱেশ ঘটিছে। তাৰপিছত প্ৰশ্নটো আছিল জিকিৰ গীতৰ সম্পৰ্কে চমুকৈ লিখা। তোমালোকে এইখিনিৰ পৰা অকণমান সৰু কৰি লিখিলে হৈ যাব জিকিৰ গীতৰ বিষয়ে। অ'কে, তাৰপিছত আছিলে পানী মাৰি পিয়াহত অগ্নি মাৰে জাৰত, খোদাৰ ওচৰ লুকাই আছে মমিনৰ আঁৰত। কবিতা ফাঁকিৰ অন্তৰ্নিহিত ভাৱ বুজাই লিখা। উত্তৰ, পানীয়ে মানুহৰ পিয়াহ দূৰ কৰিব পাৰে, কিন্তু পানীয়ে নিজৰ অন্তৰ্নিহিত শক্তিৰ কথা উপলব্ধি কৰিব নোৱাৰি নিজেই তৃষ্ণাতুৰ হৈ পৰে। আকৌ অগ্নিৰ তাপত শীত দূৰ হয়, কিন্তু নিজৰ অজ্ঞতাৰ ফলত অগ্নি নিজেই শীতাৰ্ত হৈ থাকে। উক্ত কথাফাঁকিৰ তাৎপৰ্য এই যে আল্লাহ বা ভগৱান সৰ্বব্যাপ্ত আৰু সকলো লোকৰে অন্তৰত বিৰাজমান, কিন্তু অজ্ঞাতবশতঃ মানুহে তেওঁক বাহিৰতহে বিচাৰি ফুৰে। যিসকল ঈশ্বৰ বিশ্বাসী তেওঁলোকে তেওঁক বাহিৰত নিবিচাৰি নিজৰ অন্তৰতে উপলব্ধি কৰে। 13 নম্বৰৰ প্ৰশ্নলৈ আহা। অতি চমু উত্তৰ লিখা। ক, ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায়? উত্তৰ, বিহগী কবি। অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল? উত্তৰ, অসমীয়াসকলে মহৰ শিঙেৰে তৈয়াৰী পেঁপা বজাইছিল। গ, মানুহজনে নিজৰ ঘৰৰ পদূলি ক'ত বিচাৰিছিল? উত্তৰ, মানুহজনে নিজৰ ঘৰৰ পদূলি কেঁচা আলিকেঁকুৰিটোত বিচাৰিছিল। এতিয়া 14 নম্বৰৰ প্ৰশ্নলৈ আহা। 14 আৰু 15 নম্বৰৰ প্ৰশ্ন ইয়াতে দিয়া হৈছে। তোমাৰ পাঠ্যপুথিত উল্লেখ থকা সৈয়দ আব্দুল মালিকৰ কবিতা পুথি কেইখনৰ নাম লিখা। উত্তৰ, সৈয়দ আব্দুল মালিকৰ কবিতা পুথি কেইখনৰ নাম হ'ব বেদুইন, স্বাক্ষৰ, স্বপ্ন, দুঃস্বপ্ন আৰু কিছু কথা, ছন্দহাৰাৰ কবিতা। তাৰপিছত আছে নাইবা অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজায়? অসমৰ স্বৰ্গদেৱে হাঁহ কণী আৰু চাউলেৰে দেউল সাজায়। 15 নম্বৰ প্ৰশ্নলৈ আহা। প্ৰশস্তি কবিতাটোৰ মূল ভাৱ লিখা। নাইবা খ, হেৰা অচিনাকি মানুহজন তোমাক কি লাগেহে ইয়াত, কোনে কিয়
কবিক এনেদৰে সুধিছে বুজাই লিখা। তোমালোকে 13 আৰু 14 নম্বৰ প্ৰশ্নৰ আনচাৰ চোৱা। এতিয়া প্ৰহস্তি কবিতাটোৰ মূল ভাৱখিনি তোমালোকে যিটো দীঘল স্ক্ৰীনশ্বট মাৰি মিলাই চাব পাৰা। মই অলপ সৰুকৈ দিছোঁ। অ'কে, তাৰপিছত আছিলে দেখাই কথাটো কোনে কাক কৈছিল, এইটো ইয়াতে দিয়া হৈছে যে প্ৰশ্নটো দিছে উত্তৰ, কোজা বৃদ্ধ মানুহ এজনে কবিক এইদৰে কৈছিল। আৰু ইয়াৰ কি প্ৰসংগত কৈছিল তোমালোকে এইখিনি চাই যোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিলে পদ্যভাগৰ পৰা অহা প্ৰশ্নসমূহ আৰু তাৰ সমাধান। ইতিমধ্যে মই গদ্যভাগৰ সমাধান কৰিছোঁই। এতিয়া মই তোমালোকে বিচৰা তোমালোকৰ খুব প্ৰয়োজনীয় ব্যাকৰণ ভাগৰ প্ৰশ্নসমূহৰ সমাধান আগবঢ়াম। দেখা প্ৰশ্ন নম্বৰ 16, তলৰ যিকোনো এটাৰ ব্যাস বাক্য সহ সমাসৰ নাম লিখা। ৰাম লক্ষণ, সাত বিহু, চক্ৰপাণি। ৰাম লক্ষণ, ৰাম আৰু লক্ষণ, ৰাম লক্ষণ, এইটো হ'ব দ্বন্দ্ব সমাস। সাত বিহু যি ই সাত বিহু, দ্বিগু সমাস। চক্ৰপাণি, চক্ৰ আছে পানীত যাৰ, ই চক্ৰপাণি বহুব্ৰীহি সমাস। তাৰপিছত দিছে তলত দিয়া যিকোনো এটা শব্দৰ সন্ধি ভাঙা। ইয়াতে বিদ্যালয়, বিদ্যা যোগ আলয় বিদ্যালয়, নীলাচল, নীল যোগ অচল নীলাচল, পৰীক্ষা, পৰি যোগ ইক্ষা পৰীক্ষা। তলত দিয়া বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰা। ব্যায়াম কৰিবা তেতিয়া স্বাস্থ্য ভালে থাকিব। ব্যায়াম কৰিলে স্বাস্থ্য ভালে থাকে। এতিয়া দেখা তোমালোকৰ তলত দিয়া যিকোনো এটা শব্দৰ মূৰ্ধন্য বা মূৰ্ধন্য হোৱাৰ কাৰণ লিখা। ইয়াতে দিয়া আছে কি, বৰষুণ, কৃপণ, কষ্ট। বৰষুণ, ৰৰ পিছৰ দন্ত খা মূৰ্ধন্য খোৱা হয়, বা মূৰ্ধন্য খোৱাৰ পিছৰ বা ৰৰ পিছৰ দন্তন্য মূৰ্ধন্য হয়, এনেকৈ লিখিলেও হ'ব। তাৰপিছত কৃপণ দেখা, ৰি পিছৰ দন্তন্য মূৰ্ধন্য হয়। কষ্ট, ত বৰ্গত দন্তন্য মূৰ্ধন্য হয়। প্ৰথম অংগ নম্বৰ, যথাস্থানত জ্যোতি চিহ্ন বহুৱা। ৰীনাই ক'লে মই আজি স্কুললৈ নাযাওঁ। ৰীনাই ক'লে কমা ঊৰ্ধ্বকমা ষ্টাৰ্ট, মই আজি স্কুললৈ নাযাওঁ, দাঢ়ি ঊৰ্ধ্বকমা শেষ। তোমালোকে চিন্তা কৰিব নালাগে, তোমালোকৰ গ্ৰামাৰৰখিনি আনচাৰ কৰাই আছে, তোমালোকক স্ক্ৰীনশ্বটৰ সুবিধা কৰি দিম। জাষ্ট এতিয়া তোমালোকে কুৱেশ্যনৰ লগত মিলাই চোৱা। প্ৰথম চোৱা, তলৰ যিকোনো এটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ এটি বাক্য ৰচনা কৰা। আচলৰ ধন মানে অতি আদৰৰ, ৰীণা মা দেউতাকৰ আচলৰ ধন। কাণ সমনীয়া বা ডেকা বা সমান ওখ, অতি কম বয়সতে ল'ৰাজন দেউতাকৰ কাণ সমনীয়া হৈ উঠিল। তিলক তাল কৰা, সৰু কথাক ডাঙৰ কৰি কোৱা। তিলক তাল কৰি কথা কোৱা লোকৰ কথা বিশ্বাস কৰিব নালাগে। এতিয়া দ্বিতীয় চোৱা, তলৰ যিকোনো এটা শব্দৰ বিপৰীতাৰ্থক শব্দ লিখা। আশা, নিৰাশা, পোহৰ, এন্ধাৰ, উদয়, অস্ত। তাৰপিছত বৰ্গীয় 6 নম্বৰ, এটা শব্দত প্ৰকাশ কৰা। বিহুৰ আগদিনা উৰুকা, আনৰ ভাল দেখিব নোৱাৰা, পৰচিৰিকাটোৰ জাক পৰিব নোৱাৰো, অধাৰ্য। তলত দিয়া যিকোনো এটা শব্দৰ প্ৰত্যয় ভাঙি দেখুওৱা। মগনীয়া, মগ যোগ অনীয়া, শিকাৰু, শিক যোগ আৰু, ধাননি, ধান যোগ অনি, ধাননি। নিয়, তলৰ যিকোনো এটা শব্দৰ সমাৰ্থক শব্দ লিখা। শৰীৰ, দেহ, চাকৰ, ভৃত্য বা কৰ্মচাৰী, জন, তাৰপিছত চন্দ্ৰ। মাই ডিয়াৰ ষ্টুডেণ্ট, এইখিনি আছিলে তোমাৰ 10টা গ্ৰামাৰৰ প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত প্ৰশ্নসমূহ স্ক্ৰীনশ্বট মাৰাৰ সুবিধা কৰি দিছোঁ। 13 নম্বৰ হৈ যে ব্যাকৰণৰ প্ৰশ্নসমূহ চোৱা। তোমালোকে লগে লগে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা, তোমালোকৰ স্ক্ৰীনশ্বট মাৰাৰ সুবিধা কৰি দিছোঁ। এতিয়া মই তোমালোকৰ আগত কুৱেশ্যনৰ বাকীখিনি অংশ দেখাই দিম।
এতিয়া 17 নম্বৰ প্ৰশ্ন তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা ক ভাৱ সম্প্ৰসাৰণ কৰা যি মূলা বাঢ়িব তাৰ দুপাততে চিন খ তুমি যোৱা ছমহীয়া পৰীক্ষাত উপস্থিত থাকিব নোৱাৰাৰ কাৰণ দৰ্শাই তোমাৰ বিদ্যালয়ৰ প্ৰধানলৈ এখন আবেদন পত্ৰ লিখা আবেদনত তোমাৰ নাম ঠিকনা উল্লেখ নকৰিবা তুমি বাস কৰা অঞ্চলত খোৱা পানীৰ বৰ অভাৱ এই অভাৱ অনতিপলমে পূৰণ কৰাৰ বাবে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি স্থানীয় বাতৰি কাকতৰ সম্পাদকলৈ এখন প্ৰতিবেদন লিখা তাৰপিছত 18 তলৰ যিকোনো এটা বিষয়ৰ ওপৰত ৰচনা লিখিব দিছে ক পুথিভঁৰাল খ বৃত্তিমূলক শিক্ষা গ পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ নিয়ন্ত্ৰণ 19 নম্বৰ বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে বৰঙণি যোগা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুকৈ লিখা তাৰপিছত তোমাৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো এটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে লিখা তাৰপিছত তলত দিয়া গদ্যাংশৰ ভাৱাৰ্থ মুকলিকৈ লিখা এইটো লিখিব দিছে তাৰপিছত খ বিভাগ মই বাকী যিখিনি কোৱেশ্চন ৰৈ গ'ল সেইখিনি মই পিছত দিবলৈ চেষ্টা কৰিম 22 অতি চমু উত্তৰ লিখা আৰ্য শিক্ষাৰ মূল মন্ত্ৰ কি 23 নম্বৰ চমু উত্তৰ লিখা যিকোনো এটা মানুহৰ পুৰুষাৰ্থ কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি খ কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ যিকোনো 4গৰাকীৰ নাম লিখা 24 উত্তৰ লিখা নালন্দা বিশ্ববিদ্যালয় সম্পৰ্কত প্ৰাচীন ভাৰতীয় শিক্ষা পাঠৰ আধাৰত চমুকৈ লিখা নাইবা পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বিষয়ে পাঠৰ আধাৰত লিখা 25 অতি চমু উত্তৰ লিখা অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হয় 26 নহ'লে যে বিশ্বসভাত নহবতৰ বহৰ ঠাই পাবলৈ কবি কি কৰিবলৈ নিৰ্দেশ দিছে নাইবা দৈৱিকীৰ চমু পৰিচয় দিয়া 27 নম্বৰ হিংসা দেশৰ ভেদাভেদৰ ঘৃণাগিনি স্বাৰ্থ ভেমৰ কত যে কি মলি মামৰ ভৰি জাতিৰ জীৱন যায় কবিতাটিৰ ভাৱ মুকলিকৈ কৰা নাইবা তথাপি তোহাক দেখন্ত ডৰত উৰি যায় মোৰ জীৱ এইষাৰ কাৰোক্তি কাক দেখি কিয় তেওঁৰ ভয়তে জীৱ উৰি যায় বুজাই লিখা তাৰপিছত তলৰ 28 নম্বৰ তলৰ বাক্যটি শুদ্ধকৈ লিখা তেওঁ অহাকালি যোৰহাটলৈ যাব খ নম্বৰটো দেখা উপসৰ্গ ব্যৱহাৰ কৰি এটা শব্দ লিখা খালী ঠাইত উপযুক্ত অনুসৰ্গ বহুৱা তুমি সোনকালে যোৱা ডেছ তলত দিয়া যিকোনো এটা শব্দৰ সমাৰ্থক শব্দ লিখা হাট গছ তলত দিয়া যিকোনো এটা শব্দৰ আধুনিক ৰূপ লিখা ৰজনী প্ৰভাত তলৰ যিকোনো এটা শব্দৰ বিপৰীত শব্দ লিখা তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীত লিংগ লিখা তাৰপিছত তলত দিয়া যিকোনো দুটাৰ ছন্দৰ সূত্ৰ লিখি উদাহৰণ দিয়া ঝুমুৰি চৰণ দুলৰি এইখিনি আছিলে মূল কোৱেশ্চন পেপাৰ ওকে এতিয়া মই বাকী অংশখিনি তোমালোকক এবাৰ দেখাই দিব বিচাৰিছোঁ গ্ৰুপ বি থকাখিনিত গ্ৰুপ চি নালাগে আকৌ গ্ৰুপ চি বি নথকাটো লাগে চাই যাও তোমালোকে মাই ডিয়াৰ ষ্টুডেণ্ট এইখিনি আছিলে আজি অনুষ্ঠিত হোৱা HS কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন 2025 অসমীয়া MILৰ কোৱেশ্চন পেপাৰৰ 60 নম্বৰৰ সমাধান মিলাই তোমালোকৰ বহুত নম্বৰ হ'ব গতিকে যিসকল মৰমৰ ছাত্ৰ ছাত্ৰী অহা 2026ত HS ফাইনেল এক্সামিনেশ্যন দিবা তোমালোকেও এই কোৱেশ্চন পেপাৰখন মডেল কোৱেশ্চন হিচাপে ইউজ কৰিব পাৰা কিয়নো ঠিক এনেকুৱা ধৰণৰ কোৱেশ্চন পেপাৰে তোমালোকৰ 2026ৰ
ভাইটাল পৰীক্ষাত দিব আশা কৰিম তোমালোকে পৰীক্ষাখিনি ভাল দিছা আৰু অহা পৰীক্ষাৰ কুৱেশ্যন পেপাৰৰ চলুশ্যন কৰি দিম এইখিনি চাবা বুলি আশা ৰাখি আজিৰ এই ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ থেংক ইউ ছ' মাছ